ৰাইজৰ মূৰত ৰামটাঙোন সোধাই চৰকাৰ আৰু বাছ ট্ৰেকাৰ মালিক পক্ষই 1 নৱেম্বৰৰ পৰা বৃদ্ধি কৰা ভাড়াই গুৱাহাটীৰ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। আৰম্ভ হৈছে বিক্ষিপ্ত কিছু ঘটনাৰ। চৰকাৰে চিটি বাছৰ নিম্নতম ভাড়া 3 টকা 50 পইচাৰ ঠাইত অদূৰদৰ্শীভাৱে 4 টকা 38 পইচা কৰিছিল, যিটো ভাড়া যাত্ৰীসকলে দিব নোৱাৰে বা বাছৰ পৰিচালকেও ল'ব নোৱাৰে। সেয়ে এই ভাড়া 4 টকা 50 পইচা কৰা হৈছিল অঘোষিতভাৱে। কিন্তু পাছত খুচুৰা পইচাৰ নাটনিৰ অজুহাতত বাছ মালিকসকলে চিটি বাছৰ নিম্নতম ভাড়া 5 টকা কৰে, যিটো দিবলৈ ৰাইজে অস্বীকাৰ কৰে। ফলত 1 নৱেম্বৰৰ দিনাই আৰম্ভ হয় চিটি বাছ ট্ৰেকাৰ পক্ষ আৰু গুৱাহাটীবাসীৰ অৰিয়াঅৰি। এই সংঘাতৰ কাৰণে 2 নৱেম্বৰ তাৰিখে গুৱাহাটীত বন্ধ থাকে চিটি বাছ আৰু ট্ৰেকাৰ সেৱা। এই বিষয়ে বাছ আৰু ট্ৰেকাৰৰ পৰিচালক আৰু মালিক পক্ষই চেণ্টিনেল নিউজক কয়, আজি গাড়ীবিলাক বন্ধ হোৱাৰ কাৰণটো যে ভাড়াটো বাঢ়িছে। 7 টকা 8 ভাড়া কৰিছে, অৰ্থাৎ 1.5 টকা ভাড়া কাৰণে। কিন্তু অৰ্থাৎ পুৱা সময় কাজিয়াখন অলপ 6 টকা ভাড়া দিয়ে, আগৰ ভাড়াটোৱে দিয়ে। সেইকাৰণে গাড়ীবিলাক বন্ধ ৰখা হৈছে। এতিয়া প্ৰতিটো বস্তু দাম বাঢ়িছে, পাৰ্চৰ দাম, তেলৰ দাম, নিজৰ দাম, চব দাম বাঢ়িছে। এতিয়া নোপোচা হৈছে তাৰমানে, সেইটো কাৰণে গাড়ী দাম বাঢ়িছে। এতিয়া গাড়ীবিলাক ভাড়া নভৰোৱা এতিয়া আমাৰ হাহাকাৰ লাগিছে। বাছ ট্ৰেকাৰৰ ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে লোৱা এনে হঠকাৰী সিদ্ধান্তৰ ফলত আজি দুৰ্ভোগ ভোগে সাধাৰণ ৰাইজে, যিটো নিতান্তই অবাঞ্ছনীয়। এই বিষয়ে এক উচিত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।